নমস্কাৰ আজি বিশ্বকৰ্মা পূজা ঘৰতে আছো কথাটো ঘৰৰ পৰা আৰম্ভ কৰিছো গাড়ীখন চাফা কৰি লওঁ আৰু মোৰ পিছফালে আমাৰ বংশ আছে বংশ আৰু মই গাড়ী ধোৱাত ব্যস্ত গাড়ীখন ধুই লৈ আমি যাম দৰঙৰ ঐতিহাসিক খতৰা সত্ৰ মানে মোৰ ঘৰৰ পৰা 3 কিলোমিটাৰ মান হয় খতৰা সত্ৰত আছে পাছেতি মহোৎসৱ আমাৰ দৰঙৰ সবতকে ডাঙৰ মানে ফেষ্টিভেল বুলি কৈছো ফেষ্টিভেলটো হৈছে খতৰা সত্ৰৰ পাছেতি মহোৎসৱ গতিকে আপোনালোক আহক প্ৰত্যেক বছৰে বিশ্বকৰ্মা পূজাত ডাঙৰকৈ পালন কৰা হয় আপোনালোক আহিব ভাল লাগিব আৰু আবাহন থিয়েটাৰ আছে এবাৰ গতিকে প্ৰস্তুতিবাক লগ কৰিম কালি প্ৰস্তুতিবাই কৈছি পূজা খাবা আহিবি আৰু মেইনলি এই খতৰা সত্ৰৰ পাছেতি মহোৎসৱত নতুন হওক পুৰণা হওক বাইক হওক চাইকেল হওক গাড়ী হওক পূজা কৰে সেইটো মানে স্পেচিয়েল আৰু মায়ে এইফালে লাগি আছে সূতা লোৱাত নেকি কি সূতা মহুৰা লৈ আছা পদ্মিনী মেখেলা চাদৰ নেকি অ'কে দেউতা আহি নাযা পাছেতিত নাযা কত যিহে এটা গা চা ধুই টিপ টপ ৰেডি মাও যাব পাছেদি চাবা তই বিয়া ৰঙীন হৈ গল চাৰ হৈ তামোলো মাৰি দিছে নেকি মকৰা মকুৰ চব বেছি তামোল আমাৰ এইফালে কৌশিক চলিহা কামিং চলিহা আমি চব খানদান যাম আজি ওলালো আৰু দে ভাই ললো দে ভাই আন কিবা অলপমান বৰষুণ কমকে দেই এইবাৰ একেবাৰে পুৰা মাৰি আছে জেক জেকিয়াকে হে এনেকে বৰষুণ থাকিলে পাছেদি হ'ব পাছেদি পানী বিলাক মানে খতৰা কেৰা চেটা চাবা আহিলি নেকি অলপ দেৰিকে চাবি নেকি দক্ষিণায়ে উত্তৰে পূবে অগ্নিকোণে নমস্তে নমো নমঃ ओम सिंधुभद्रम परेशो तमस्व प्रमेशो पदनस्व जीवनस्य ज्ञानस्य तमस्य धनस्य ओम तत्सद आवाहनम विखजनम आवाहन ख्यातम खतरा सत्ते नमस्ते महा भगवती वास शिव संतु ओम शिव संतु আমাৰ মাও আহিল মা আৰু বা একেলগে বহি লৈছে বিশ্বকৰ্মা পূজা খাব আহি পুৰা থিয়েটাৰৰ মঞ্চত মাকো এক্টিং কৰি দিওঁ নেকি মায়ে পাৰিব আকৌ হে যি ভইচ আমাৰ হেৰি নেকি তুই মাকো লৈ লওক নেকি থিয়েটাৰ পাৰিব ল'ৰা 3 মাহ হৈ গ'ল এতিয়া থিয়েটাৰ মানে ৰাতি চালি একো বিশেষ গমেই নাপায় মানে মানুহৰ মাথাকেইটাহে গম পায় দেখি পায় মানে হয়নে কিন্তু দিনত আহিলে চব দেখা পায় চাওকচোন এইফালে চকী এইফালে গেলেৰী সেইয়া তাৰপিছত এইগিলাকেদি অহা যোৱা কৰে নাচি বঢ়িয়াকৈ আৰু এখন বেলেগ বস্তু আছে সেইখন তই একবাৰ উঠিছো যা তই উঠ সেইটো ধৰি লওঁ মাথাটোত তোৰ লগত এতিয়া এক্ট্ৰেছ এটা লগা আছিলে ইয়াৰ লগত এতিয়া সেইটোত উঠি এইফালে এনেকৈ গুচি যাব আকৌ সেইফালৰ পৰা ধুনীয়াকৈ আহি যাব কাৰবাৰবিলাক বেলেগ আৰু আবাহন থিয়েটাৰ গমে পায় আৰু প্ৰস্তুতি আৰু অভিনয়ৰ কথা ক'বই নালাগে আপোনালোকক তামাম অভিনয় আৰু এইবাৰ 3খন নাটকে তামাম মজা হৈছে তাৰমানে দেই বহুত কাৰুকাৰ্য থাকে এইফালে দেখিছে নাই সেইখন এখন নাও সেইখন ট্ৰাক আৰু এই যে তলৰ ফালে গোটেই কণ্ট্ৰলটো তলৰ ফালৰ পৰা হয় অডিঅ' কিবা কিবি কাৰবাৰবিলাক ইয়াতে ধুনীয়াকৈ বজাই থাকে এইফালে লাইন পাতি অহংকাৰ নাটকখনত প্ৰস্তুতি বাইদেৱে এইখন লৈ এনেকৈ আহি থাকে মঞ্চত চলাই এইখন এতিয়া ইয়াতে থৈছে এখন হৈছে নাও তাৰপিছত ইফালে যদি মই আপোনালোকক দেখাওঁ এখন মানে উৰাজাহাজ মানে ফ্লাইট হেলিকপ্টাৰ নে কি হ'ব এইখন ফ্লাইট এখন হৈছে ফ্লাইট আৰু ইফালে এখন ট্ৰাক চাওক এইখন ট্ৰাক এইটো হৈছে বেক ষ্টেজ এইফালেদি উঠিব লাগিব আকৌ গ্ৰীণ ৰুম আছে সেয়া মই আৰু আপোনালোকক দেখাম আৰু এইফালেদি চাওকচোন বস্তুবিলাক এতিয়া সকলো মানুহ আহিল মানে টীমৰ মানে সকলো নহয় কিছু সংখ্যক আহিছে কিছু সংখ্যক বেলেগ বেলেগ কামত ব্যস্ত হৈ আছে কিছু আৰ্টিষ্ট অকণমান দূৰত আছে গতিকে চবে এনেকৈ লগ হৈ অকণমান পূজাটো কৰিছে আৰু দিনৰ ভাগত কি নাই মঞ্চখনত আজি নাটকখনৰ কাৰণে ৰেডি কৰি থৈছে মীনাক্ষীৰ কি আছিল আজি মীনাক্ষীৰ সংগীত সন্ধিয়াৰ আজি দ্বিতীয় দিনৰ নাটক আমাৰ খতৰা সত্ৰত আৰু এখন জীপত মই উঠি লৈছোঁ পুৰা এইখন জীপতে মঞ্চত লাগি এণ্ট্ৰি মাৰিব আৰু হিৰ'ই মাৰে নে হিৰ'ইনে মাৰে নাজানো সোমাইতো মাৰিব আৰু মই উঠি চাইছোঁ এইখনত বেলেগ কাৰোবাৰ দেই এই ভিতৰফালে বেটেৰী চেটেৰী আছে আকৌ দেখিছে নাই কাৰোবাৰবিলাক চকা টকা একদম অৰিজিনেল চকা লগাই থৈছে টিপ টপ এনেই চলাই চাবি নেকি একবাৰ মজা এইখন ষ্টেৰিং যোনফালে ঘূৰিয়ে থাকব গাড়ী মহিন্দ্ৰাৰ গাড়ী ধেমালি নেকি একদম চালিয়া
আৰু দেখাই আছোঁ ৰ'ব বহুত আছে কাৰোবাৰ বিভিন্ন ধৰণৰ লাইট বান্ধি দিছে ওপৰত আৰু তাতে মানুহ উঠি থাকে আকৌ দেই ওপৰত এতিয়া আমাৰ প্ৰভুগিলা আহি গ'ল মঞ্চত পূৰা তহঁতৰ বিশ্বকৰ্মা পূজা শুভেচ্ছা থাকিলে দেই সুন্দৰকৈ তহঁতক অঁ তাতে আমাৰ মায়ে এইবাৰ যাব নহয় থিয়েটাৰত আবাহন থিয়েটাৰত এগ্ৰিমেণ্ট হ'ল মাইৰ লগত অঁ কি কয় সেইটো মায়ে জানিব পাৰে সেইটো সদায় চিক্ৰেট থাকে মায়েও চিক্ৰেট ৰাখিছে মোকো কোৱা নাই আকৌ দেখিছে নাই বহি আছে চাগে ক'ত বহি আছে নাচাই এতিয়া মঞ্চখনৰ ওপৰতে এটা চিক্ৰেট ৰুম এইটোত মানে বাইদেউ মেকআপ চেকআপ কৰে ড্ৰেছ চেঞ্জ কৰে এতিয়া যাওঁ আমি এইবিলাক বেছি সময় নাকো বেছি বেক ষ্টেজ আমি এতিয়া বেক ষ্টেজৰ ফালে নামি আহিছোঁ ইফালে মেকআপ ৰুম আছে তাৰ পৰিৱেশো অকণমান দেখাম কিন্তু এতিয়াতকৈ যেতিয়া সন্ধিয়া হ'ব চব মানে অভিনেতা অভিনেত্ৰীসকলে যেতিয়া মেকআপ চেকআপ লৈ থাকে তেতিয়া মানে ফিলটো বেলেগ ভাল লাগে ইয়াতে সমূহীয়াভাৱে মেকআপ কৰে চবে বহি লৈ লাইট দিয়া থাকে তাৰপিছত এইবিলাকৰ ৰুমত চাউণ্ড বক্স আছে কিবা কিবি আছে মানে এইফালে এটা বিশাল কাৰবাৰ এইবিলাক বক্স ছেটিংছৰে বস্তু এইটো মানে ঘৰৰ এই বাৰণ্ডাৰ আবাহন থিয়েটাৰৰ এইবাৰ 3খন নাটক আছে মীনাক্ষীৰ সংগীত সন্ধিয়া এইফালে গিৰিপ গাৰাপ কইনা আহিছে আমি বহুত দিন আগত গিৰিপ গাৰাপ কইনা আহিছে চাৱাটো অকণমান মনত আছে আৰু এইফালে অহংকাৰ 3খন একদম ধুনীয়া নাট বহুত বছৰ আগতে চাইছিলোঁ দেই গিৰিপ গাৰাপ কইনা আহিছে ফালি দিছিল পূৰা তোমাক কালি মাৰি পেলোৱা নাছিল নে অঁ দেখিছা অঁ জিন্দা হৈ আহিছে দেখিছা নাই পূজা বুলি নে কি ৰ'বাচোন তোমাৰ আবাহন থিয়েটাৰ এইবাৰ প্ৰথম নে আগতে আছিলা কণ্টিনিউ 3 বছৰ আছে তাৰ আগত ক'ত আছিলা তোমাৰ ঘৰ ক'ত এই নগাঁও ক'ত ফুলগুৰি অঁ ধুনীয়া বঢ়িয়া আজিখনতো আছাই আজি আমি চাম কালি আমি চালোঁ আজি আকৌ চাম আৰু মানে কাইলৈও চাম 3 দিনে চাম আৰু আজিতো নমৰা দাদা বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিলে এয়া বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা দিবৰ কাৰণে আহিলোঁ আবাহন থিয়েটাৰৰ মঞ্চত বৰ্তমান থিয় হৈ আছোঁ দাদা আছে একদম ফাটাফাটি অভিনয় আজিও আছে কি ক'ব ৰাইজক আজি সেই পূজাৰ দিনটোত মোৰ ফালৰ পৰাও পূজাৰ শুভেচ্ছা থাকিল ৰাতিপুৱা অকণ বতৰটো বেয়া আছিল এতিয়া একদম ৰ'দ ওলাইছে আজিও খুব মানুহ হ'ব এতিয়াৰ পৰা লেণ্ড দেখিছোঁ গাড়ী মই সুধিছোঁ সেইকাৰণে মই ৰুমৰ পৰা কেইটাত ওলাম ৰুম বহুত দূৰত দিছে মোক 6 কিলোমিটাৰমান দূৰত তাৰপিছত 4টাত আহিব আপুনি সোনকালে ওলাব লাগিব নহ'লে কিমান দেৰিকে পাই আহি তাৰ ঠিকনা নাই তাৰমানে সেইকাৰণে সোনকালে ওলাই আহিব লাগিব আৰু পাছতি বুলিবলৈ ক'লে আমাৰ মানে দৰঙৰ এটা আৱেগ দৰং জিলাৰ আৰু দৰং ইয়াতে হয় আৰু এইফালে হয়তো তাৰমানে নহয় পাছতিৰ মহোৎসৱটো অকল দৰঙতে হয় খতৰা সত্ৰত হয় আৰু দৰঙৰ চবতকৈ ডাঙৰ মহোৎসৱ বিশ্বকৰ্মা পূজাতে প্ৰসাদ খাই আছোঁ আমি প্ৰতি বছৰে 17 ছেপ্টেম্বৰত পবিত্ৰ বিশ্বকৰ্মা পূজাৰ দিনটোত সকলো থিয়েটাৰতে পাতে সকলো অনুষ্ঠানতে পাতে য'ত বিশ্বকৰ্মাৰ কাম কাজ হৈ থাকে আৰু থিয়েটাৰ বিশেষকৈ আমাৰ ট্ৰাকে বাছে লাইটে চাউণ্ডে সকলো বিশ্বকৰ্মাৰে কাম চলি থাকে গতিকে এই পূজাভাগ বৰ সুন্দৰকৈ আয়োজন কৰা যায় প্ৰতি বছৰে এইবছৰ আমি খতৰা সত্ৰ পবিত্ৰ খতৰা সত্ৰত আছোঁহি ইয়াতে সুন্দৰ আয়োজন আমি পূজাভাগ শেষ কৰিলোঁ পাছতি উৎসৱ এটা খুব পবিত্ৰ এটা উৎসৱ খুব জনপ্ৰিয় এটা উৎসৱ আচলতে বহুত মানুহ হয় ইয়াতে গতিকে খতৰা সত্ৰৰ পবিত্ৰ খতৰা সত্ৰৰ প্ৰাংগণত আজি বিশ্বকৰ্মা পূজাভাগ পালন কৰিবলৈ পাই বৰ সন্তোষ পাইছোঁ মনত দিয়া আজি পবিত্ৰ বিশ্বকৰ্মা আমি আবাহন থিয়েটাৰে পালন কৰোঁ প্ৰতি বছৰে কৰোঁ আৰু চবতকৈ ভাল লাগিছে কি এইবাৰ খতৰা সত্ৰত হৈছে য'ত মানে খতৰা সত্ৰত এনেকুৱা হয়ে বিশ্বকৰ্মাটো আৰু পাছতি উৎসৱটো খুব ডাঙৰকৈ হয় বহুত মানুহ হয় এতিয়া এই কালি আমাক ভাত খাব মাতছি কি এই তই কৈ দে কি এৰি খুৱাবি সেইটো অন কেমেৰা কওঁ কি পাৰ্টি নমস্কাৰ চবে আৰু এফালে আমাৰ এতিয়া পাছেতি মহোৎসৱৰ এবাৰ চেলফি জোন এটা বনাইছে এয়া হৈছে আমাৰ ঐতিহাসিক খতৰা সত্ৰ পাছেতি মহোৎসৱ এতিয়া অলপ মানুহৰ ভিৰ কমি আছে কিন্তু অলপ দেৰিকে বহুত মানুহ হ'ব ইয়াতে মানে পাছেতিত আহিলে আমি এনেই মানে সেৱা ল'ব আহোঁ কিন্তু এহঁতৰ নিচিনা কেৰাখানীয়া চলিগিলে হিট মাৰিব আহি বা প্ৰথম নে তোমাৰ ফাৰ্ষ্ট টাইম আহিছা অলপ দেৰিকে লৈ আহিবি তেতিয়া বেছি ভাল পাব আৰু এয়াই আমাৰ দৰঙৰ ঐতিহাসিক খতৰা সত্ৰ আমাৰ গৌৰৱ পাছেতি উৎসৱ নেকি জয় শ্ৰীৰাম জয় হনুমান খতৰা সত্ৰ বেলুন লাগে এতিয়া হীৰকহঁতৰ ঘৰত আজি মস্ত খানা পাছেতিৰ খানা এইফালে মাটিৰ দালি কোনে বনাইছে হয় নেকি কি আজি আকৰ্ষণ মুখ্য আকৰ্ষণ হাঁহ আছে মুৰ্গী আছে চব আছে হাঁহ খাই দিয়া হাঁহ সোনকালে খাই আহিলে পাছেতি যাব লাগিব আকৌ ওচৰে নেকি তই তইতো ৰাতিপুৱাৰ পৰা ওলাই আছ
আছে